মানে মানুহজনেও ট্ৰেক্টৰ চলায়, এতিয়া ময়ো গাড়ী এখন ল'লোঁ। এতিয়া গাড়ীখন লৈতো ঘৰত বহাই থ'ব নোৱাৰোঁ। এতিয়া দুইজনৰ বুজাবুজিৰ ক্ষেত্ৰত মানে মই টমটমখন মই চলাওঁ, তেখেতে ট্ৰেক্টৰ চলায়, ঘৰ চলায়। আৰু মই টমটমখন চলাই যেনিবা ল'ৰা ছোৱালী পোহপাল দিওঁ, মানুহজনে ট্ৰেক্টৰ চলায়, টমটমৰ ইনষ্টলমেণ্ট মানে ঘৰ দুৱাৰ চায়। মই মানে এনেকৈ আৰু চলি থাকোঁ আৰু লাহে লাহে। মই বড়ো খেতি কৰিছোঁ আৰু আগতেও মই তেনেকৈ বাম খেতি কৰোঁ, আলু লগাওঁ, এনেকৈ কেঁচা চব্জি অলপ লগাওঁ। এবাৰ যেনিবা কেঁচা চব্জি কম লগাইছোঁ, বড়ো ধান লগাইছোঁ, বড়ো খেতি কৰিছোঁ দুইজনে আমি মিলি। বড়ো খেতি কৰি পেলাই আপুনি টমটম চলায় আৰু তেওঁ ট্ৰেক্টৰ চলায়। হয়, সন্মানটো যতন ল'ব। হয়, যতনটো লওঁৱেই বাৰু। যতন এতিয়া আপুনি আজি আনিছোঁ আৰু নানো আৰু আগৰ পৰা, কেলৈ ঘৰত মাৰ হাতত দি আহিম। কেলৈ আজিকালিতো গাড়ী মটৰ যত যিমান হৈ আছেতো দেখিছেই চবেই। আৰু এক্সিডেণ্ট হ'লেতো বাৰু এইটো ভয়ো অলপ, ল'ৰা ছোৱালী লৈ পেলানি থৈ আহিম বাৰু। নিজে সলনি কৰিব চেষ্টা কৰিম আৰু ল'ৰাটো যাতে আৰু ভুলতো নানো আৰু থৈ আহিম। গৰু দুজনী কিনিছোঁ, সেই গৰু কিনি লৈ এতিয়া মই গাখীৰ বিক্ৰী কৰি আছোঁ। গাখীৰো বিক্ৰী কৰোঁ, এফালে টমটমো চলাওঁ। সেয়াই। এতিয়া কণমানিজনী ৰখীয়া এজনী ছোৱালী হোৱাতে আপুনি আৰু চিন্তা নাছিলে? হয়, ল'ৰা এটা আছে মোৰ ডাঙৰ, 6 বছৰীয়া ল'ৰা এজন আছে। তেওঁ ঘৰত আছে, আইতাক ককাক নাছিলে দেখি আজি তাক ঘৰত থৈ আহিলোঁ। নহ'লে মই ল'ৰা ইমান নানোৱে, কমেই আনো ল'ৰা ঘৰত থৈ আহোঁ। এতিয়া আজি মানে মানুহ নাছিলে দেখি লৈ আহিব লগা হ'ল আৰু। মানুহে আপোনাক সুধিছে নাই কণমানিটো লৈ পেলাই চলাইছে? হয়, বহুতে কয় যে তুমি ল'ৰাটো লৈ কেনেকৈ চলাইছা। কিন্তু মোৰ সেইটো মই নাভাবোঁ যে মোৰ ল'ৰাটোক মই ঘৰত অকলে এৰি থৈ আহিম। যিমান পাৰোঁ মই নিজে লগত লৈ আহিবলৈ চেষ্টা কৰোঁ। কেলৈ সৰু ল'ৰা গাখীৰ খাই থাকে, তাকতো মই অকলে ঘৰত এৰি আহিব নোৱাৰোঁ। হয় বোলে মাৰ দেউতা আছে তেতিয়াও বেলেগ কথা, অকলে থাকোঁ। মানুহজন মোৰ 2টা ল'ৰা ছোৱালীৰ লগত একেলগে থাকোঁ আমি অকলে। এতিয়া অকলেতো মই এৰি থৈ আহিব নোৱাৰোঁ ল'ৰাটোক, লগতে লৈ আহোঁ।